আৰু কিমান প্ৰব্লেম ফেচবুকৰ খালি প্ৰব্লেম ৰে খালি প্ৰব্লেম ইমান ডাঙৰ প্ৰব্লেম আহি থাকে আজি এই ডাঙৰ এডাল প্ৰব্লেম আপোনালোকক দেখাই আছো মানে নতুনকে আহিছে এডাল প্ৰব্লেম বহুতো ঠাইত আহিছে বহুতো ঠাইত আহা নাই মানে নতুন বিলাকৰ ঠাইত এইবিলাকত প্ৰব্লেম দেখা দি আছে দাদা এইটো হল দাদা এইটো হল দাদা মোৰ একাউণ্টটো নখোলা হল মুৰে মাথাটো গৰম উঠি যায় কি কম এতিয়া আপোনালোক দেখাই দি আছো চাই থাকক এইবোৰ প্ৰব্লেম কিহৰ কাৰণে আহি আছে স্ক্ৰিনশ্বট লগাই দিছো মানে স্ক্ৰিনশ্বটটো মোৰো নহয় বেলেগৰ হয় বেলেগে মুঠাইত পঠিয়াছে আৰু সেইখিনি মই অকনমান জানি বুজি আপোনালোকক জনাই দিওঁ যাতে আপোনালোকৰ সেইবোৰ প্ৰব্লেম নহওক আপোনালোকক ধুনীয়াকৈ কৈছো এই প্ৰব্লেমটো বৰ্তমান হৈ আছে চাওক বৰ্তমান প্ৰব্লেম হৈ আছে এটা ধাই একদম মানে কি আৰু বেলেগে যেতিয়া ফলো কৰি দিয়ে আৰু মই কি কৰো ভুলতে এক্সাম্পল দিছো মই ভুলতে কি কৰি একদম পুৰা ধাই মোবাইলটো লৈ ফলো বেক দি আছো ফলো বেক কোনোবাই মোৰ ভিডিঅ'ত লাইক কমেন্ট একোপা মাৰি দিলে মই একদম এফালৰ পৰা চাই গৈ আছো লাইক কমেন্ট দি আছো ধাই পুৰা ধাই মাৰি আছো এটা লিমিট থাকে যেতিয়া সেই লিমিটটো আমি ক্ৰছ কৰি দিওঁ পাৰ হৈ যাওঁ পাৰ হৈ যোৱাৰ লগে লগে এনে ধৰণে আমাৰ ফেচবুকটো অটোমেটিক অফ হৈ যায় অফ হৈ আকৌ অন হয় অন হোৱাৰ লগে লগে বা কেতিয়াবা আকৌ অন অফ নোহোৱাকে ডাইৰেক্ট ফেচবুকটো লগ আউট আহি যায় লগ আউট কৰাৰ লগে লগে আকৌ ফেচবুকটো অফ হৈ যায় মানে দুইটা উল্টা পুল্টা হৈ আছে যেতিয়া এনেকৈ স্পীডত আমি কিছুমান কাম কৰি দিওঁ আৰু অন হোৱাৰ পিছত আকৌ যেতিয়া আমি আমাক পিন কোডটো খুজে পিন কোডটো কেতিয়াবা ভুল দেখাই দিয়ে আকৌ শুদ্ধ আকৌ হোৱাটছএপৰ নম্বৰ দি তাত ভেৰিফাই কৰি তাৰ পৰা আকৌ কোডটো দিহে ফেচবুকটো অন কৰিবলগীয়া হৈছে মানে নতুন সকলৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম গতিকে এইখিনি চাগে যদি একেবাৰে নতুন হয় মানে তাৰ মাথা মুণ্ডটো একেবাৰে ছিগি যাবগৈ আৰু যে কি হল বুলি এনেকৈ সজুৱাই থাকিব লাগিব বহুতে তেনেকৈ সজুৱাই আছে মানে কি এইবিলাক প্ৰব্লেম পাইছো কাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই মই জনাই আছো আৰু চাওক সকলোকে কওঁ আপোনালোকে যেতিয়া বেলেগক লাইক ফলো আৰু কমেন্ট কৰিব এটা লিমিটত কৰিব এতিয়ালৈকে সেইটো ময়ো গম পোৱা নাই গম নোপোৱাকে মই আপোনালোকক নকওঁ তথাপিও মই বহুতকে এটাই মই উৎসাহ দিছো যে আপোনালোকে 1 ঘণ্টাত 20 জন বা 25 জন বা হাই সেকে 30 জনলৈকেহে টাৰ্গেট কৰিব লাইক কৰা কমেন্ট কৰা ফলো কৰা মানে আপোনালোকে 30 জনক ফলো কৰিব পাৰিব 30 জনক আপোনালোকে লাইকো কৰিব পাৰিব কমেন্টও কৰিব পাৰিব মানে এটো এটা মোৰ ফালৰ পৰাহে মই হিচাপ দিছো দেই এটোত কোনো ধৰণৰ লিখি দিয়া নাই ফেচবুকে এতিয়ালৈকে মই গম পোৱা নাই কিন্তু মই যাক কৈছো যে আপোনালোকে এনেকৈ কাউন্ট কৰি যাব বা গন্তি কৰি যাব যে মই 1 ঘণ্টাটোত 30 জনলৈকে দিছো 30 জনৰ ওপৰত যদি আপোনালোকৰ বাইচেন্স যদি কমেন্টটো ব্লক হৈ যায় সেইটো এটা আপোনালোকে মাইন্ড কৰিব যে আৰু 1 ঘণ্টাত মই এইখিনি ওপৰত দিব নোৱাৰো সেই 1 ঘণ্টাটো পাৰ হোৱাৰ পিছত আপোনালোকে নেক্সট আকৌ ঘণ্টাটোত আপোনালোকে বেলেগক তেতিয়া আকৌ 30 জনক দিব পাৰিব এনেকুৱা এটা সিস্টেম কৰি লব গতিকে সকলোকে কওঁ এই কথাখিনি আপোনালোকে অকনমান মানি চলিব কাৰণ ফেচবুকৰ আজিকালি ইউটিউবতকৈ বেছি মানে কি আৰু ষ্ট্ৰিক হৈ গৈছে গো এইখিনি কথা আপোনালোকে গম পায় নে নাপায় মই নাজানো কিন্তু ইউটিউবতকে যে কবলৈ গলে মানে কি আৰু 2 গুণে বেছি ষ্ট্ৰিক হৈ গৈছে গো ইটা ফেচবুকে এনেকুৱা কাৰাখান চলি আছে মানে কি আৰু ষ্ট্ৰিক মানে উল্টা পুল্টা কৰিবি দে আৰু শাস্তি লবই লাগিব এনেকুৱা দিনা হৈছে গতিকে সকলোকে কওঁ আপোনালোকে যেতিয়া লাইক কমেন্ট ফলো কৰিব বেলেগক এটা লিমিট ৰাখিব লিমিটটো ৰাখিহে আপোনালোকে কাম কৰিব আৰু সেইখিনি কাম কৰিলেহে আপোনালোকে সফলতা পাব যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈ যায় তেতিয়াহলে মানে কি আৰু ফেচবুকৰ ফালৰ পৰা এটা গাইডলাইন ভংগ কৰা হয় কথাটো বুজি পাইছে চাগে গাইডলাইন এটা ভংগ কৰা মানে আপোনালোকে ফেচবুকৰ ফালৰ পৰা অকনমান সাপোৰ্টটো কম পাব এই কম পোৱাৰ লগে লগে আপোনালোকৰ চেনেলটো অকনমান গ্ৰো হোৱাত অসুবিধা হৈ যায়গো মোৰ ফালৰ পৰা এইখিনি মই কৈছো তাত কোনো ধৰণৰ লিখা কৰা নাই এটো মোৰ ফালৰ পৰা কৈছো মই ভাবো কি মই যিমানখিনি শুদ্ধমতে কৰিম সিমানখিনি মই ফেচবুকৰ ফালৰ পৰা সাপোৰ্ট পাম এটা চাওক আপুনি যিকোনো এটা কাম কৰি যদি যায় সেইখিনি কাম যদি আপোনাৰ শুদ্ধ থাকে আপোনাক 10 জনে সাপোৰ্ট কৰিব তাৰ মাজত যদি কিবা এটা ভুল কৰে তেতিয়াহলে আপোনাক 10 জনে আকৌ আপোনাক ভুল ধৰিব গতিকে কথাখিনি চাগে বুজি পাইছে আৰু সেই হিচাপতে আপোনালোকক কাম কৰিব আৰু যদি ভিডিওটো ভাল লাগিলে শেয়াৰ নকৰাকে একেবাৰে নাথাকিব আপোনালোকৰ তলত যি সকল আছে যাতে সকলোকে গম পাবলৈ দিব এই কথাখিনি আৰু হেমতে যাতে অকনমান মানি চলে মোৰ ফালৰ পৰা যিমানখিনি পাও ইমানখিনি আপোনালোকক মই সহায় কৰিবলৈ চেষ্টা কৰি আছো নেক্সট ভিডিওত পুনৰ লগ পাম আজিলৈ সকলোকে বাই